ৰাভা হাছন ছেফ টংকেশ্বৰ ৰাভাৰ উপাধি বিভ্ৰান্তিৰ কলা অধ্যায়ৰ পুস্তিকা উন্মোচন। গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল আয়োজন ৰঞ্জন ৰাভাৰ টংকেশ্বৰ সৰণীয়া স্পষ্ট কৰক ৰাভা বুলি। অসম চৰকাৰে গঠন কৰা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ পৰিচয় বিভ্ৰান্তিৰ কলা অধ্যায়ৰ নামৰ পুস্তিকা এখন আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰে। উল্লেখ্য যে ৰাভা হাছং ছেফ টংকেশ্বৰ ৰাভা নহয় সৰণীয়াহে শীৰ্ষক স্পষ্ট নথি পত্ৰ সন্নিৱিষ্ট কৰা আৰু সৰণীয়া উপাধিৰ তিনি পুৰুষৰ লেগেচিৰ তথ্য প্ৰকাশ পোৱা বিষয়বস্তুক লিপিবদ্ধ কৰা হৈছে পুস্তিকাখনত। গুৱাহাটীৰ প্ৰেছ ক্লাবত টংকেশ্বৰ ৰাভা নহয় সৰণীয়াহে নামৰ পুস্তিকাখন আলোচনীভাৱে উন্মোচন কৰে সমাজকৰ্মী বসন্ত কুমাৰ ৰাভাই। সংবাদমেল সম্বোধন কৰি ৰঞ্জন ৰাভাই টংকেশ্বৰ উপাধি বিভ্ৰান্তিৰ অভিযোগ অসম চৰকাৰ বিভাগীয় কৰ্তৃপক্ষক দিয়াৰ উপৰিও গুৱাহাটী উচ্চ ন্যায়ালয় মহামান্য আদালতৰ ওচৰত গোচৰ তৰিছে বুলিও জানিবলৈ দিয়ে। ইফালে ৰঞ্জন ৰাভাৰ অভিযোগ অসম চৰকাৰে কিদৰে গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব। ৰাভা ৰাইজ তথা অসমবাসীক জনাবৰ কাৰণে আমি এই ব্যৱস্থাটো কৰিছোঁ আৰু তেখেতৰ যিটো কেছ, যিটো ডিপাৰ্টমেণ্টেল তদন্ত এই মুহূৰ্তত CIDৰ পৰা ডাইৰেক্টৰ WBTলৈকে গুচি গৈছে। WBT ডাইৰেক্টৰৰ পৰা এই মুহূৰ্তত ছেক্ৰেটাৰী WBT বিনীতা পেগু বাইদেউৰ ওচৰলৈকে গুচি গৈছে। যিহেতু তেখেতে ডিপাৰ্টমেণ্টৰ চেয়াৰমেন স্কুটনি কমিটিৰ, তেখেতৰ জৰিয়তে এতিয়া ফাইনেল ৰিপৰ্টটো অতি কম সময়ৰ ভিতৰত আমি পাম বুলি আশা কৰিছোঁ আৰু তেখেতক ৰিকুৱেষ্ট কৰিম অতি শীঘ্ৰে ৰিপৰ্টটো দিয়াৰ ব্যৱস্থা কৰিব। আৰু ইয়াৰ লগতে অসম চৰকাৰৰ দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকেও মোৰ অনুৰোধ থাকিব, যিহেতু তেখেতৰ চৰকাৰখন স্বচ্ছ বুলি কয়, গতিকে এজন অস্বচ্ছ ব্যক্তিক এনেকুৱা ধৰণে বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো কিয় এনেকৈ ৰাখিবলৈ পালে এইটো চিন্তনীয় বিষয়। তেখেতে উচিত বিচাৰ বিবেচনা কৰি এই মানুহজনৰ যিটো অভিযোগ এই খণ্ডন কৰি ৰিপৰ্টটো সোনকালে দিয়াৰ কাৰণে মই তেখেতক অনুৰোধ জনাম। আপোনাৰ ভিত্তিত মই এই কমপ্লেইনটো তেখেতৰ ওপৰত মই দিছিলোঁ। আপোনাক ধমকি দিছে নেকি? ধমকি এতিয়ালৈকে দিয়া নাই। আপুনি যে এই বিষয়টোত লাগি আছে তেওঁ গম পায়? এইটোতো মই ৰাইজৰ স্বাৰ্থত এই বিষয়টো গম পায়, তেখেতসকলে গম পায় সম্পূৰ্ণ। আপোনাক একো কোৱা নাই? একো কোৱা নাই এই মুহূৰ্তত, কোৱা নাই, কিন্তু তেখেতে উত্তৰ দিব পৰা নাই। গতিকে আমি সত্য বুলি ভাবিছোঁ আৰু ৰিপৰ্ট আমাৰ পক্ষে আহিব আৰু কিবা কাৰণত যদি ৰিপৰ্ট ইফালে নহয় আমি হাইকোৰ্টত আমি জিকি যাম। আপোনাৰ কোৰ্টলৈ যাম? কোৰ্টলৈকে ইতিমধ্যে মুঠতে আপুনি 100% নিশ্চিত যে টংকেশ্বৰ ৰাভা নহয় টংকেশ্বৰ ৰাভা নহয় সৰণীয়াহে, কাৰণ তেখেতৰ তিনি পুৰুষ সৰণীয়া। মুঠতে আপোনাৰ মতে তেখেতক ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহীৰ পৰা আঁতৰাই কৰিব লাগে আৰু আমাৰ কাউন্সিল এৰিয়াৰ যিকোনো এজন ৰাভা মানুহ ABCD যোনেই নহয় তেখেতে। বকুৰ পৰা বিষ্ণুৰাম দাসৰ ৰিপৰ্ট সংবাদ 365।